সচৰাচৰ ৰাস্তাৰ পানী নলাত যায়, কিন্তু গুৱাহাটীত নলাৰ পানী ৰাস্তাত যায়। এয়া বিকাশ বিকাশ আৰু বিকাশ, অনলি ডেভেলপমেণ্ট ডেভেলপমেণ্ট এণ্ড ডেভেলপমেণ্ট। এজাক বৰষুণৰ পাছতেই পুনৰ জলমগ্ন গুৱাহাটী মহানগৰ। এজাক বৰষুণৰ পাছতে গুৱাহাটী মহানগৰীত কৃত্ৰিম বান সৃষ্টি হৈছে। মহানগৰীৰ কেইবাটাও অঞ্চল বানে প্লাবিত কৰাৰ লগতে বহুতৰ ঘৰৰ ভিতৰতো পানী সোমাইছে। বানপানীৰ পাছতেই বিপদজনক হৈ পৰিছে গুৱাহাটীৰ ৰাস্তা ঘাট। আজি মহানগৰীত হোৱা নেৰানেপেৰা বৰষুণৰ ফলত কেইবাটাও অঞ্চল প্লাবিত হৈ পৰে। কোনো কোনো স্থানত এক আঁঠু পৰ্যন্ত পানী দেখা যায়, যাৰ ফলত জনতাৰ মাজত হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি হৈছে। মহানগৰীৰ মূল পথৰ লগতে প্ৰায়ভাগ উপপথেই প্লাবিত হৈ পৰিছে, যাৰ ফলত জলবন্দী হৈ পৰিছে জনতা। বহু মানুহৰ ঘৰৰ ভিতৰতো পানী সোমোৱা দেখা গৈছে। এয়া জু ৰোডৰ দৃশ্য। পানীৰে ভৰি পৰিছে জু ৰোড। ইয়াৰ ফলত যান বাহন চলাত অসুবিধা হোৱাৰ লগতে ই মানুহৰ বাবেও বিপদজনক হৈ পৰিছে। এই দৃশ্য ৰুক্মিণী গাঁৱৰ ওচৰৰ। এই ঠাইত নতুনকৈ ফ্লাইঅভাৰ নিৰ্মাণ কৰিব চৰকাৰে, কিন্তু এজাক বৰষুণৰ পাছতেই ৰুক্মিণী গাঁও প্লাবিত হৈ যোৱা দেখা গৈছে। ইয়াৰ উপৰি স্থানবাৰী, GS ৰোড, হাতীগাঁও আদিকে ধৰি বিভিন্ন অঞ্চল বানে বুৰাই পেলাইছে। এই দৃশ্য গণেশগুৰিৰ। কৃত্ৰিম বানে গণেশগুৰিতো হাহাকাৰময় পৰিস্থিতিৰ সৃষ্টি কৰিছে। গণেশগুৰিৰ কেইবাটাও অঞ্চল এজাক বৰষুণৰ পাছতেই প্লাবিত হৈ পৰিছে। এয়া অনলি বিকাশ বিকাশ আৰু বিকাশ, অনলি ডেভেলপমেণ্ট ডেভেলপমেণ্ট এণ্ড ডেভেলপমেণ্ট। নিউজ ডেস্ক ৰিপোৰ্ট, দ্য ক্ৰছ টাইমছ।